আকৌ দিছোঁ তোকে দিছোঁ মৰিগাঁও ডাইৰেক্ট অপশ্যন প্লেচ মই ট্ৰিপত আছিলোঁ অৰ্জুন কৃষ্ণ কোন আছিল মৰিগাঁও আছিল চব মোক লগাই আমি গ্ৰুপটো খুলিছিলোঁ গ্ৰুপ মানে কি নাগিনক এই কাৰণে মই ধুলাই দিছিলোঁ নাগিন বুলি এই নাম দিছিল নাগিন দুখৰ কথা ইহঁতৰ লাহে লাহে গম পাই আছিলোঁ মই তোৰ এতিয়া মই অৰ্জুন আছিলোঁ এতিয়া ভণ্টি হিচাপে পূৰা ৰাখিছিলোঁ শিৱসাগৰত মৰিগাঁৱে কেতিয়া লগ পাইছিল প্ৰথম যেতিয়া লগ পাইছিলোঁ তেতিয়া শিৱসাগৰৰ বাইদেউজনীক লগ পাইছিল আমাক আহি পেলাই কৈছে মই এইটো ধৰি পেলাইছোঁ যে কিয় কথা তেতিয়াহ'লে আৰু মিলিও থাক দেখোন মোকে কৈছিল আপোনালোক দুজনকে কৈছোঁ সেই বাজনীৰ হাজবেণ্ডে বেয়া লিংক দিছিল বুলি তেতিয়াহ'লে মিলি কিয় আছ তেতিয়া ব্লক কৰি দে তেতিয়া ডাইৰেক্ট ধৰিব লাগিল মই যাই লখিমপুৰৰ ছোৱালী এজনীক যাই পেলাই কৈ দিলোঁ মোৰ ভণ্টিক কেনেকৈ ক'ব নিদিবা এইবোৰ লিংক চিংক পঠাব নিদিবা বুলি মই দম দিলোঁ বেয়া হ'লোঁ কোনে মই আৰু সেই মেছেজটো এতিয়া তই দেখোন মানে মই লাজ নোহোৱা নে তই লাজ নোহোৱা কাৰণ কি মই চিধা চিধি কথা কওঁ এনেও আগতে কৈছিলোঁ কমল দাই যে মুখৰ আগত কয় মিছা বেয়া পায় তই দেখোন মিছা ধুনীয়াকৈ লগ হৈ আছ মা বাজনীক দেখোন লাভ দিয় হেৰিও কৰ তেতিয়াই ব্লক কৰিব লাগিছিল মানে কেনেকুৱা হয় তই নাৰী হিচাপে কেনেকুৱা হয় নিজে লাহে লাহে গম পাইছোঁ মই অৰ্জুন আছিলোঁ কৃষ্ণ বেলেগ আছিল যিমান যি লাগিছোঁ এই ভণ্টি বুলি হেৰি কৰিছিলোঁ লাহে লাহে গম পাইছোঁ নাচিব পাৰে মাৰ খায়ো নাচিব পাৰে এনেকুৱা হয় ধুনীয়াকৈ মোকে লগাইছিল মই যাই পেলাই লাগি দিলোঁ মোৰ ভণ্টিক কিয় বেয়া লিংক দিব সেই কাৰণ কি মই বেয়া হেৰি চেৰি বেয়া পাওঁ সেইকাৰণেতো ফেচবুকত যুগৰ পৰা ফেচবুক আছোঁ 2009ৰ পৰা তথাপি 201টা তো দুদিনমানতে দেখোন 3000 হৈ গ'ল ফেচবুক বেয়াই পায় আৰু কোনোবাই কমলদাক পতাই আছে অমুক কৰি আছে সেইবোৰতো তয়ে ক আচলতে স্ক্ৰীনশ্বটবিলাক কিন্তু তই মিলিও থাক মই সেইকাৰণে এডো কৰা নাই সেই বাজনীকো এড কৰা নাই ডাইৰেক্ট কৈছোঁ এডো কৰা নাই যদি বেয়াই হয় তই দেখোন ধুনীয়াকৈ মিলি আছ চাবাইছোঁ এইটো মেছেজ শিৱসাগৰত কেতিয়া লগ পাইছিল আজি 3 বছৰমান আগতে হাজবেণ্ডে বেয়া লিংক দিছিল বোলে কিন্তু ব্লকো নকৰে সিহঁতে মুখৰ আগতো নকয় মই মুখৰ আগত কওঁ তই মৰিগাঁৱৰে কৈছোঁ দে হয়তো তই মিছা মাতিছ সেই বাজনীৰ হাজবেণ্ডটোৱে বেয়া লিংক দিয়া বুলি তই মিছা মাতিছ নহ'লে ডাইৰেক্ট ধৰিলি হয় নহ'লে ব্লক কৰি থৈ দিলি হয় ধুনীয়াকৈ মিলিলিও আছ হয়তো তই মিছা মাতিছ দুটাই এটাইতো কৰিব লাগিব তই যদি আমাক এনেকৈ লগাইছ তই কিন্তু ডাইৰেক্ট নধৰ তই মোক ক আহি পেলাই আৰু মই অস্ত্ৰ উঠাম তই স্ক্ৰীনশ্বটবিলাক দি পেলাই মোক ক আৰু মই অস্ত্ৰ উঠাম হয় না মৰিগাঁও শিৱসাগৰ বাজনী যে হাজবেণ্ডজনৰ হয় নে নহয় কিন্তু মই বহুতৰ কথা কৈছোঁ যে ভিউজ পাগল অমুক পাগল মোক আহে কিন্তু লাইক নকৰে বা হেৰি কৈছোঁ ডাইৰেক্ট কৈছোঁ সিহঁতকো ডাইৰেক্ট মই এডো নকৰোঁ হেৰিও নকৰোঁ ডাইৰেক্ট মই লিখি দিওঁ কমল দাই ডাইৰেক্ট ডাইৰেক্ট লিখোঁ তই কি কৰ তই বেকত কৈ মিলি থাক আৰু বহুত আছে এনেকৈ বেকত কৈ মিলি থাকা মানে বেকত কৈ থকা মানুহকো মই বেয়া পাওঁ মই ফ্ৰণ্টত কৈ দিওঁ আগ বেয়া পাইছোঁ ডাইৰেক্ট আৰু যাৰ মই কৈছোঁ কথা কৈছোঁ গ্ৰুপত ডাইৰেক্ট ধৰিছোঁ ডাইৰেক্ট মই এডো নকৰোঁ সেইবোৰক এটা কাৰ কথা তই গিৰিয়েৰৰ মাৰ খায়ো নাচা বেলেগক ল'ৰাটোক বেলেগ মিনিঙত কথা লগোৱা পিছদিনাখনো দিয় তই ইউটিউবত নাই এতিয়া লাহেকৈ ফেচবুক পেজত সেইকাৰণে তই গ্ৰীণ লাইট নজ্বলা তই চুপচাপ কাৰণ কি এই কথা মই ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে আমাৰ হেৰি হয় ভণ্টি হিচাপে চব কথা হয় মোতকৈ বেছি কোনো নাজানে কিমান কেয়াৰ কৰিছিলোঁ সেইটো কাৰণে এইটো বস্তু দিছোঁ কাৰণ কি মইতো লাজ নোহোৱা মানুহ মই এতিয়া ফেচবুক ইউটিউবত আহি গৈছোঁ কাৰণ কি মই চব পিনে ব্লক কৰি ৰাখিছ সেইবিলাক চব পিছত দি আছোঁ কৈ আছোঁ এইটো মেছেজ দিছিলে আপোনালোক দুজক চব গ্ৰুপত চব কথা কওঁ বাবে নোকোৱাকৈ থাকিব পৰা নাই মই আৰু সি থাকোঁতো গ্ৰুপত মই এনেকৈ চাই আছোঁ কি কথা গ্ৰুপত দিছিলে অমুক বাৰ হাজবেণ্ডক ডাঙৰ মানুহ বুলি সন্মান কৰোঁ শিৱসাগৰত যাওঁতে লগ পাইছোঁ মই কৈছোঁ ফেচবুকত মোক ফাল্টু গ্ৰুপ এটাত এড কৰিছে কেইদিনমান আগতে ফাল্টু গ্ৰুপত এড কৰা বুলি কৈছা মই দেখিয়ে ডিলিট কৰিছোঁ ফেচবুকত তোমাৰ লগত আছে নেকি সুধিলোঁ মই এছ ল'ব পাহৰিলোঁ বুলি কৈছ ইমানৰ পৰা ফেচবুকত এড কৰি থাকিলেতো হ'বই বেলেগ মানুহে কয় আৰু ফেচবুকত এডেই নকৰা বুলি কয় ৰাতিৰ ভিতৰত বাঢ়ে আজিকালি নতুন ফেচবুক না মোৰ কেইদিনমান পিছত এই বস্তুটো খং উঠি গ'ল যে মোৰ ভণ্টিজনীক লেতেৰা হেৰি দিব মই যাই বেলেগ এজনী ছোৱালীক যাই পেলাই সেই পুৰণা ছোৱালী এজনীক যাই পেলাই তেখেতক এইবোৰ কাম যাতে নকৰে সকীয়াই থৈ আহিলোঁ মই কৰিলোঁ কিন্তু এটা বস্তু মই বুজি নাপালোঁ লগালগতো তই
তেখেতক দি দিব পাৰিলি হয় কথা কৈ পেলাই, নে সঁচাই নে মিছা, নে মোৰো কথাটো যেনেকৈ মিছা কৈ পেলাই হেৰি কৰিছিলি মনে মনে, তেখেতৰো আমাক লগাই পেলাই হেৰি কৰি দিলি নেকি? লগালগতো দি দিব পাৰিলি হয় আৰু বাজনীকো আউট কৰি দিব পাৰিলি হয়। কেছটো কি? মোৰ খং উঠি গ'ল, যাই পেলাই মই ধৰিছিলোঁ, যাই পেলাই হয়তো কথাটো ওলাইছে। এতিয়াতো খোল্লাম খোল্লা সুধিছোঁৱে মই বস্তুটো, মানে কিমান কেয়াৰ কৰা কৈছিল, কোনোবাই বেয়া লিংক দিছিল তাতেও যাই পেলাই মই ধৰিছিলোঁ, কিন্তু সিটো ধৰা নাই কোনোদিন। সিও ধৰা নাই, হয় ভাইটি তুমিও ধৰা নাই, কোনোদিন হেৰি কৰা নাই। যিমান যি কৰিছিলোঁ ময়ে কৰিছিলোঁ, মই যাই পেলাই ধৰিছিলোঁ, মানে কিমান কেয়াৰ কৰিছিলোঁ সেই বাজনী হাজবেণ্ড। সেইকাৰণে মই এডো কৰা নাই সিহঁতক, কিন্তু তই এড কৰি ৰাখিছ। আৰু যে সেই যে মেছেজটো দিছিলোঁ সেইদিনাখন, সেই যে নাচি থকাৰ কাৰণে যে হেৰিত ডাইভৰ্চ হোৱা পৰ্যন্ত হৈছে, দুদিনতে দেখোন নাচি আছে। ইপিনে মই টেনশ্যন মাৰিছোঁ, কাৰণ কি তহঁতৰ ভালকৈ নাজানো নহয়, পিছতহে গম পাওঁ বস্তুবিলাক কি হয়। তহঁতৰ এইয়ে হৈ থাকে। আৰু যে ক'লোঁ যে দাদাককৈ যদি হেৰি কৰিব পাৰ, মামাকৰ ছোৱালী পৰ্যন্ত, বাচ্ছাটোৰ পৰ্যন্ত মই নাম জানো, হাজবেণ্ডৰ দাদাকৰ ল'ৰা ছোৱালী পৰ্যন্ত নাম জানো। মানে ইমানখিনি 3 বছৰত আমি ইমানখিনি হৈ গৈছোঁ, কাৰণ লাহে লাহে গম পাইছোঁ। তই যে ক'লি মামাহঁতো কিয় কোৱা নাছিলি, মামাহঁত থাকিও কাম নাই, নাই কোৱা বুলি ক'লি নহয়, দাদাৰে কাম নাই। তই নিজৰ ওচৰৰ একেলগে থকা হাজবেণ্ডৰ বৌজনীক আমাৰ ঘৰত এজনী নাগিন আছে, তইতো নাৰীক তই ক। মই লাহে লাহে বন কৰি আছোঁ, কিয় কাজিয়া তহঁতৰ ইমান হেৰিৰ লগত, ওচৰৰ লগত কিবা বোলে তই এতিয়া পলাই যোৱাতেও পিছত কৈছ নহয় এইবোৰ বস্তু, মোকতো ফোনত কৈছ পিছত, জানে আপোনাক কোৱা নাই হেৰি মই পলাই গুচি অহাৰ কাৰণে ঘৰৰ পৰা কাজিয়া লাগি ওচৰৰ কৈছে মই বোলে বেলেগৰ লগত পলাই গৈছোঁ। এইটো সেই ভাইটিটোও নাজানে, তেতিয়াহ'লে সিও নাজানে যে তই কোৱা নাই জানো দাদা থাকিও কাম নাই, মামাহঁতৰ কিন্তু মামাহঁতৰ তাতে বিহু খোৱা হেৰি খোৱা, কাৰণ কি আমি দুটাইহে জানো গ্ৰুপটোত যে তোৰ প্ৰত্যেক বিহু পূৰা ধুনীয়াকৈ নৱেম্বৰত যিটো কাম কৰি তাৰপিছত দেখোন হাজবেণ্ডে কিবা হ'ল পিছত তহঁতৰ সেই পুলিচ কেছে কিবা কেছে, সেইকাৰণে জন্মগতই সেনেকুৱা না। মই সেইকাৰণে কৈছোঁ জন্মগতই এনেকুৱা, কাৰণ কি মই ৰাখিছিলোঁ কি কোনো নাই মাক দেউতাক। পিছত লাহে লাহে মই আগতে কৈছোঁ যে মোৰ ইউটিউবত যদি পাৰ্চনেল 6 মাহ চাইছিলোঁ তোক, মই কেৰেক্টাৰ ভাল বুলি চাইছিলোঁ, কিন্তু হেৰি বা ঠিকে আছে দেখোন হেৰি, কিন্তু কৈছিলে মেট্ৰিক 2006 দিয়া বুলি, সেইটো মেছেজো আছে মোৰ তাত, কিন্তু তই মেট্ৰিকে দিয়া নাই, কিন্তু মানুহে নাজানে কিজানি, কিন্তু বেলেগক ইউটিউবত ঠাট্টা কৰ, এই হাই ছেকেণ্ডেৰী পাছো নহয় কিজানি দে সেইটো বুলি ক, কিন্তু তইনো কি। আৰু চাই থাকোঁ প্লেচ আৰু ধৰ্মলৈ কথা নকবি। আৰু বেলেগক চাইছোঁ দেই, বেলেগকো মই দিছোঁ, মিছা ক'লে এটাৰ কথা কৈ থাকিলে আৰু ঘৰুৱা বেকগ্ৰাউণ্ডটো চাওঁ, কাৰ কি পৰিৱেশ, কোনটো কিমানত পলাইছে, কোনটো পলোৱাটো বেলেগ কথা যদি ঠিকমতে আছে, বা কোনটোৰ কি ঘৰ নাচায় অমুক নাচায় সেইবোৰ যে, এতিয়া দাদাৰে কি তোক ফেমিলি এৰি পেলাই তোকেই চাই থাকিব, বৌৰে সেইটো হাজবেণ্ডৰ দাদাকৰ বৌজনীও, এতিয়া হিংসা লাগে তোৰ, সেইকাৰণে ক ভাইক ককায়েকে মৰম কৰে, তোক দেখোন চব দি আছে, বিহুৱে পূজাই চব তাতে মামাকৰ ঘৰতে খা, ইউটিউবত ভিডিঅ'বিলাক দি থাকা, আচল কথা মইহে জানো। এইটো মেছেজ চা, দাদাৰ কাম নাই বুলি যে কৈছিলি, তই নিজৰ দাদাকে যদি কৰিব নোৱাৰা বনাই লোৱা দাদাক কি কৰিবি, সেইকাৰণে কৈছিলোঁ চা মৰিগাঁও। মই এই যে খং উঠি পেলাই ঘটি মদ খাই দিয়া নাৰী বুলি দাদাহঁতৰে কথা কওঁ বুলি কৈছ, দাদাৰ বৌৱে বেয়া বুলি বহুত কৈছ, দুইজনী বৌৰে কৈছ, হাজবেণ্ডৰো বৌক তোৰ নাগিন বুলিয়ে মাত, হাজবেণ্ডৰ দাদাকজনৰ ৱাইফক, আৰু নিজৰ দাদাৰ বৌক তোৰ বহুত অত্যাচাৰ কৰা বুলি কৈছে। তেতিয়াহ'লে এইটো মই বুজিছিলোঁ দুখত থকাৰ কাৰণে, দুখৰ কথা কৈ থাকোঁ নহয়, তোমাৰ দেখোন হেৰিৰ বৌৰো হাজবেণ্ড নাই, কি কয় হাজবেণ্ড নাই, যিহেতু দুখ আছে কৈছ, বাট মাক দাদাক ভাইটি ভণ্টি চব আছে, একো দুখে পাব নিদিয়ে বৌক, চব পিনৰ পৰা হেল্প কৰে, মানে বেলেগতটোহে ভাল দেখ, নিজৰটো সদায় হেৰিটো দেখা। আমাৰোচোন কোনো নাই, মই ক'লোঁ কোনো নাই, মা দেউতা নাইতো আমাৰো, সেইটো মোৰ দুখ, কোনো নাই মোৰ, সেইকাৰণে মই প্ৰথমতে আপোন কৰি লৈছিলোঁ, দুখত থকা কষ্টত থকা বুলি ভাবি সৰুকালৰ পৰা। মই বুজাইছিলোঁ আমাৰোচোন নাই কোনো, মামাহঁত থাকিও কাম নাই, দেখিলি মামাহঁতৰে কথা কোৱা নাই,
জুই মামাৰ ঘৰত ভিডিঅ'ত দেখা পায় ইউটিউবৰ মানুহে ভাত খায়, বিহু খায়, হেৰি খায়, বায়েকজনীয়ে মাকৰ ছোৱালীজনী কাজিৰঙা ঘূৰাই, অমুক তমুক। দাদাৰ কথা কি ক'ম, মানে দাদাৰ কথা কি ক'ম, মানে নিজৰ দাদাৰ কথা কি ক'ম, মানে নিজৰ দাদা আচলতে ফেমিলিৰ লগত বিজি হৈছে, সেইটোৰ কথা কৈছে নে কি কৈছে? নিজৰ দাদাৰ কথাই দেখোন মোৰ আগত কৈছে। নে এদিন সুধিম যাই পেলাই মামাহঁতৰ কথা, মামাহঁতকে নে দাদাহঁতক বৌহঁতকে সুধিম নেকি? আপোনালোকৰ কথা দেখোন আমাকে কৈ থাকে, পাৰ্চনেল কথা নকওঁহে। তোমাৰ হাজবেণ্ড আছে, নামটো কাটি দিছোঁ, হাজবেণ্ড আছে, আৰু পিছত যেতিয়া ল'ৰা ছোৱালী হ'বা তেতিয়া তুমিও তেনেকুৱা হ'বা, নিজৰ ফেমিলিৰ বাহিৰে কাকো চিনি নাপাবা। সেইটোতো নবেচলি সিহঁতেওতো যিখিনি পাৰে কৰি আছে, কিন্তু সিহঁতৰ কথাই দেখোন ইউটিউবত ভিডিঅ' দিয়া বাকী মানুহে দেখোন দেখাই সিহঁতৰ তাতে ভাত আঞ্জা খাইছে। এই 2023 যে মাৰপিট হৈছিল কিবা হাজবেণ্ডৰ লগত, দাদাহঁতৰ তাতে আছোঁ বুলি ভিডিঅ' যে বনাইছিলি 7 দিনমান হ'ল দাদাহঁতৰ, আমি দুজনেহে জানো, গ্ৰুপতহে জানো যে তেতিয়া মই গ্ৰুপত আছিলোঁ, এতিয়াতো নাই। তেতিয়া তাৰপিছত আমিহে জানো কাজিয়া লাগি পেলাই তাতে গৈছে, গৈ পেলাই আকৌ বিহু পাতিছিল। সেইকাৰণে ফাটাফাটি বিহু বুলি আমাৰ এডভিট যে কৈ থকা গৈছিল। এইটো নহ'লে ঘৰৰ মানুহ সোধোঁ